আপোনাৰ জীৱনৰ ধাৰ ঋণ সমস্ত বাধা জীৱনৰ প্ৰতিটো ক্ষেত্ৰত বাধা শত্ৰু এই সকলোবোৰ নাশ কৰিবৰ কাৰণে আজি মই আপোনাক এটা মাত্ৰ সৰু আৰু সাধাৰণ উপায় জনাম। নমস্কাৰ, মই এষ্ট্ৰলজাৰ পণ্ডিত শৰ্মা। তো আপুনি কি কৰিব, যিকোনো সোমবাৰ অথবা শুকুৰবাৰৰ দিনটোত যিকোনো এটা শিৱ মন্দিৰ যাব। নিজৰ ঘৰত যদি আছে সেয়া হ'লেও হ'ব। শিৱ মন্দিৰৰ শিৱলিংগত আপুনি কেইটামান বস্তু অৰ্পণ কৰিব। তো প্ৰথমতে আপুনি শিৱলিংগত পানী জল অৰ্পণ কৰিব। তাৰপিছত আপুনি শত্ৰুনাশ বাধা এইবিলাকৰ কাৰণে মাষ্টাৰ্ড অইল মানে মিঠাতেল অৰ্পণ কৰিব পাৰিব। আৰু আপোনাৰ সন্মান যশস্যা সুনাম বৃদ্ধিৰ কাৰণে আপুনি শিৱলিংগত গাখীৰ অৰ্পণ কৰিব পাৰিব। আৰু আপোনাৰ ধাৰ ঋণ টকা পইচাৰ সমস্যাৰ কাৰণে আপুনি শিৱলিংগত মচুৰ দাইল অৰ্পণ কৰিব পাৰিব। তাৰপিছত আপুনি শিৱলিংগত বেলপাত অৰ্পণ কৰিব পাৰিব আৰু শিৱলিংগত লং গুটি সেয়াও অৰ্পণ কৰিব পাৰিব। তো এই গোটেইখিনি সামগ্ৰী আপুনি এটা এটাকৈ অৰ্পণ কৰক। গোটেই ঘৰখনত আপোনাৰ জীৱনত সমস্ত দুখ শোক বাধা শত্ৰু এইবিলাক সকলো সমস্যাৰ অন্ত হ'ব। ধন্যবাদ।